सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः। सर्वधर्मान् त्यक्ता मामेकं शरणं गृहाण, অর্থাৎ ত্বং সর্বধর্মাन् ত্যজ অপিচ মামেকং মম শরণম একং গৃহাণ। মম শরণং অত্র দ্বৈতার্থ ভবেৎ, অর্থদ্বয়ম ভবেৎ অত্র। মামেকম শরণম অর্থাৎ অহমেব একম শরণম ইত্যর্থ ভবেৎ। অপি চ একং অহম এব শরণম ইত্যর্থ অপি ভবেৎ। অহমেব একং শরণম অথবা একং অহম এব শরণম। অহম শব্দস্য অর্থ মত, একং শরণম অথবা অহমেব এক শরণম। সর্বধর্মাन् त्यক্তা অহমেব একং শরণম ইতি চিন্তয় তদা অহং ত্বাম সর্বপাপেভ্যো মুক্তং করোমি সর্বপাপেভ্যো মোক্ষয়িষ্যামি, অর্থাৎ ভবিষ্যতি মুক্তং করোমি তং পাপং কৃতবানসি, পরন্তু ভবিষ্যতি অহং তং তস্মাৎ পাপাৎ মুক্তং করিষ্যামি। সর্বধর্মাन् ত্যক্তা কেবলং অহম ইতি শরণম ইতি চিন্তয় তেন অহং ত্বাং সর্বপাপাৎ সর্বপাপেভ্যো মুক্তং করোমি। অত্র শরণাগতি হি উচ্যতে। यदि भक्तः देव शरणागति लभेत् तदा यदि भक्तः देव शरणागति लाभ कुर्वन्ति तदा ईश्वरोऽपि तं भक्तं सर्वपापात् मुक्तं करोति इति उच्यते। अष्टादश अध्याये श्रीमद्भगवद्गीतासु सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।